নমস্কাৰ, মই ডক্টৰ অৰিন্দম কাকতি, ডাইৰেক্টৰ নিউৰোসায়েন্সেছ টুলিপ মেডিৱৰ্ল্ড হস্পিটেলত। আপোনালোকে জানেনে যে 70 to 90% ৱৰ্ল্ডৰ পপুলেশ্যন বেক পেইনৰ পৰা ছাফাৰ কৰে। আপোনালোকেও চাগে এবাৰ নহয় এবাৰ লাইফত বেক পেইনৰ পৰা ছাফাৰ কৰিব। কিন্তু মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ যে সব বেক পেইনৰ কাৰণে আপোনালোকৰ ইমান চিৰিয়াছ প্ৰব্লেম নহয়। কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে বেক পেইনটো যেতিয়া হয় অকণমান সাৱধান হ'ব লাগিব। যেনেকৈ ধৰক আপোনালোকৰ পিঠিৰ বিষটো ভৰিলে গৈছে, গৈ পেলাই ভৰি কোনোবা এটা এৰিয়া চেন্স নাইকিয়া হৈ গৈছে, ভৰি আঙুলি লৰাব দিগদাৰী হৈছে, বা কোনোবা এটা ভৰি আপোনাৰ উইক হৈ গৈছে, বা ধৰক আপোনাৰ পেচাব কৰিব দিগদাৰী হৈছে বা পেচাব লিক কৰিছে। এইখিনি বস্তু আমি ৰেড ফ্লেগ বুলি কওঁ। এনেকুৱা ধৰণৰ যদি আপোনালোকৰ অনুভৱ হয় তেনেহ'লে অতি সোনকালে এজন নিউৰোচাৰ্জন বা নিউৰলজিষ্টৰ ওচৰত গৈ পেলাই ইমিডিয়েট ইভ্যালুৱেশ্যন কৰাটো আপোনাৰ নাৰ্ভখিনি বচাবৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয়। থেংক ইউ।